ইপার সাগর মুখে কৃপা করা তুমি তোমার বিনা মোর বন্ধু নাই হইতে হইতে কইলু অখণ্ডারং ভেদ যেন সরাসর তৎপদ দর্শিত যেন তস্मै শ্রী গুরুবে নমঃ। অজ্ঞানত বিবিধ জ্ঞান জন সলাকয়া চক্ষু মিলিত যেন তস্मै শ্রী গুরুবে নমঃ। গুরু ব্রহ্মা গুরু বিষ্ণু গুরু দেব মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরুবে নমঃ। তস্मै শ্রী গুরুবে নমঃ। নারায়ণ নমস্কৃত নরোত্তমং দেবীং সরস্বতী ব্যাসং ততু জয়মুদীয়তাম ততু জয়মুদীয়তাম। কৃষ্ণ হাতত ল'ব নে হাতত ল'লে আৰু ভালে হ'ব। জয় জয়তে মই আপোনাৰ খবৰ মাজত আমি ভাগি কথা সুধিব বিচাৰিছোঁ। আপোনাৰ সবে ৰামায়ণৰ কোন খণ্ড কোন কাণ্ড আপোনাৰ সবৰ মাজত পাঠ কৰিবলৈ দিয়ে সেই কাণ্ডটি আমি বিচাৰি উলিয়াই আপোনাৰ সবৰ মাজত পাঠ কৰিবলৈ কাৰণে আমি মনস্থ কৰিম। কৃষ্ণ যোৱা বছৰনো কি চোৱা আছিল পাহৰিলোঁ নহয়। এই হনুমানে সীতা অনাখিনি কি চাইছিল? হনুমানে সীতা অনাখিনি উতৰা উতৰা কাণ্ডতে বনৰ পৰ্বতো নাহে জানো? এইটো বেলেগ কোনটোত আহে নো? সমাপ্ত হ'ব। বাৰু আমাৰ এজনে কৈছে বাৰু যে বনৰ পৰ্বতো লাগে তেওঁ বাৰু এবাৰ সেইটোকে চাই দিয়ে নেকি? জয় নম রামচন্দ্র প্রভু যাহার লীলার কেহু অনপান্ত জয় শ্রীরাম। ঈশা মাত্রে হুয়ে সৃষ্টি পালন অরহেন
কোটি যাক সারি কৰে মহাপাপীশয় অভজু সাদৰে হেন অৰাম এ ৰাজাৰ কি পালে সিদ্ধি হুৱে মহাপুৰুষাৰ্থৰূপ অজাৰ গুণ নাম যাহাৰ কিংকৰ হৰ পুৰন্দৰ বিধি হেন ৰাম চৰণে ৰম্ভ কৰিহিৰু গত ৰাম দেৱৰ শৰণ মাধৱ কন্দলী বীৰ শিলহৰা শুনিলা যত সামাজিক নিৰন্তৰ ৰামৰ অমিত কথা অযোধ্যা কান্দৰ শুনিও কয় আউৰ ৰাম চৰিত্ৰ ভৈলয় অনুক্ৰম ৰামৰ পাদুকা জুৰি পুজি নিৰন্তৰ অনন্দী গামে থিতি ভৈলা অভৰত কুমাৰ অযোধ্যা নগৰে ৰহি লন্ত শত্ৰুঘ্ন ৰামৰ আদেশে শিৰে অধৰি পদ্মনাভ সুরেশ্বর বিশ্বধারণ গগন সদৃশ মেঘবর্ণ শুভঙ্গ ও রাম ভদ্রায় বোধেশে রঘুনাথায়
শাশ্বতী সমা যত কংস মিথুনারে মোর বোধি কাময়িত যত কংস মিথুনারে বোধি কাময়িত পরম শ্রদ্ধায় গুরু সমস্ত ব্রজপতি সত্ৰী লক্ষ্মী স্বৰূপা মাতৃ সমস্ত যুৱক যুৱতী বন্ধু বান্ধৱ সমস্তৰে শ্ৰী চৰণলৈ কৌটি কোটি ভক্তি ভৰা সেৱা আৰু ভক্তি ভৰা নমন কৰিছোঁ। আপোনালোকৰ আমন্ত্ৰণ ৰক্ষা কৰি পৰম্পৰাগতভাৱে পালি অহা আপোনালোকে ৰামায়ণৰ মহাযজ্ঞ বাৰ্ষিক উৎসৱ হিচাপে যি মহা আয়োজনেৰে সৈতে আপোনালোকে পালন কৰি আছে, এই মহাযজ্ঞত অংশগ্ৰহণ কৰিবলৈ আপোনালোকে আমাক কৃপা কৰি নিমন্ত্ৰণ কৰি সঁচাকৈ আমাক ধন্য কৰিলে। গতিকে আপোনালোকৰ ৰাজ্য শিৰোধাৰ্য কৰি আপোনালোকে প্ৰতিষ্ঠিত হৈ আমাৰ সীমিত জ্ঞান আৰু বুদ্ধিৰে আমি কেৱল প্ৰযত্ন কৰিম। জানিতে অজানিতে আমাৰ অনেক দুখ ত্ৰুটি হ'ব। সমস্ত ত্ৰুটি আপোনালোকে নিজৰ দাসৰু দাস বুলি গণ্য কৰি আমাক যেন কৃপা কৰে, তাৰ কাৰণে সবাৰ শ্ৰীচৰণত কৌটি কোটি প্ৰণিপাত আৰু সেৱা পুনৰ নিবেদন কৰিছোঁ। পদৰ লগত সংগতি ৰাখি আমি আলোচনা কৰি যাম আৰু এই আলোচনা কালত লৌকিক, আধ্যাত্মিক আৰু পাৰমাৰ্থিক সমস্ত দিশ কিছু আলোচনা কৰিবৰ কাৰণে যত্ন কৰা হ'ব। আৰু এই যত্ন কালত যিহেতু আধ্যাত্মিক আৰু পাৰমাৰ্থিক ব্যৱস্থাটোক আমি সৰ্বাধিক গুৰুত্ব দিয়াটো প্ৰয়োজন, লৌকিক এটা কাহিনীৰ আধাৰত ৰামচন্দ্ৰৰ চৰিত কথা ৰামায়ণৰ জৰিয়তে বৰ্ণনা কৰা হৈছে। কিন্তু এই লৌকিক বৰ্ণনাৰ মাজত পৰম প্ৰভু ভগৱন্তৰ ঈশ্বৰ তত্ত্ব আমি কেনেকৈ বিচাৰি পাবলৈ সমৰ্থ হওঁ আৰু ৰামৰ চৰিত্ৰৰ জৰিয়তে আমি সাংসাৰিকত আমি সমস্তলৈ কি জ্ঞান আৰু আদৰ্শ আমি গ্ৰহণ কৰিব পাৰিম, সেইখিনি কথা নিশ্চয় আমি পদৰ লগত সংগতি ৰাখি আলোচনা কৰিবলৈ যত্ন কৰিম। পুনৰ জানিতে অজানিতে অনেক হয়তো দুখ অপৰাধ হ'ব পাৰে, তাৰ কাৰণে পুনৰবাৰ আপোনালোকৰ শ্ৰীচৰণত আমি কৌটি কোটি সেৱা নিবেদন কৰিছোঁ। এই গুৰু সমস্ত এতিয়া অৰণ্য কাণ্ডৰ প্ৰথম অংশৰ পৰা পদবন্ধি আৰম্ভ হৈছে। সপ্তকাণ্ড ৰামায়ণৰ এয়া হৈছে তৃতীয় কাণ্ড, অৰণ্যকাণ্ড। আদিকাণ্ড, অযোধ্যাকাণ্ডৰ পিছত ৰামায়ণ কাণ্ড আৰম্ভ হৈছে। অযোধ্যাকাণ্ডৰ শেষত লৌকিকভাৱে বৰ্ণনা দিয়া হৈছে অযোধ্যাৰ ৰজা ৰামচন্দ্ৰ দশৰথ তেওঁ বৃদ্ধ অৱস্থাত উপনীত হৈছে আৰু তেওঁৰ চাৰিজন পুত্ৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ জ্যেষ্ঠ ৰামচন্দ্ৰ যুৱৰাজ পাতি ভৱিষ্যতলৈ অযোধ্যাৰ ৰজা হোৱাটো সমস্ত প্ৰজাই বিচাৰিছে আৰু সেই প্ৰজাৰ মনোবাঞ্ছা পূৰণ কৰাৰ লগতে দশৰথেও নিজৰ মনোবাঞ্ছিত যিটো কৰ্ম সেইখিনি কৰিবৰ কাৰণে প্ৰযত্ন কৰি ৰামচন্দ্ৰক যুৱৰাজ হিচাপে পাতিবৰ কাৰণে অভিষেকৰ আয়োজন হৈছে আৰু সেই অভিষেকত সমস্ত প্ৰজাৰ যিমান আনন্দ উল্লাস উৎসৱ হৈছে সেই উৎসৱৰ মাজত বিধিৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা অনুসৰি মন্ত্ৰা আৰু কৈকেয়ীৰ মহামন্ত্ৰা দশৰথে এক নিৰূপায় হতবুদ্ধিৰ এটা অৱস্থা লগা হ'ল।
যি ক্ষণত ৰামচন্দ্ৰই অভিষেকৰ জৰিয়তে যুৱৰাজৰ আসন অলংকৃত কৰিবৰ কাৰণে সাজু হৈ আছে, এইখিনি সময়তে পুৰণা কিছুমান কথাৰে বেজীবস্ত কৰি মন ভৰাই কৈকেয়ীক এনেকুৱা এটা জটিল অৱস্থালৈকে লৈ গ'ল, যাৰ ফলত তেওঁ ৰোগ ঘৰত পতিত হৈ তেওঁৰ মান অভিমানখিনিক লৈ এটা শুভ কাৰ্যত কিবা এটা বিধি প্ৰণালী দিবৰ কাৰণে প্ৰযত্ন কৰিলে। আৰু এই শুভ কাৰ্যখনত মহাৰাণী কৈকেয়ীয়ে যেতিয়া কিবা এটা ৰোগ ঘৰত তেওঁ বন্দী হৈ দুখ মনেৰে কান্দি কাটি থকাৰ কথাটো গম পাই ৰজা দশৰথ গৈ উপস্থিত হ'ল। দশৰথে গৈ তেওঁক সকলো কথা সুধিলে। তাৰপিছত দশৰথক মন্থৰাৰ মতে কৈকেয়ীয়ে পুৰণা কথা এটা মনত পেলাই দিলে। স্বৰ্গৰাজ্যত দেৱতাসকলৰ হৈ যুদ্ধ কৰি স্বৰ্গৰাজ্য ৰক্ষা কৰাৰ কাৰণত দশৰথো যাব লগা হৈছিল। আৰু সেই দশৰথৰ লগত সেই সময়ত মহাৰাণী কৈকেয়ীও ৰথৰ বা ঘোঁৰাৰ সাৰথী হিচাপে যাব লগা হৈছিল কৈকেয়ী। আৰু সেই যুদ্ধত দেৱকৰ যুদ্ধত বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈ বহুদিন তেওঁ যেতিয়া নিকাৰ ভুগি আছিল, সেইখিনি সময়ত মহাৰাণী কৈকেয়ীয়ে তেওঁ ধৰ্ম অনুসাৰে নাৰী বা ভাৰ্যাৰ ধৰ্ম অনুসাৰে স্বামী সেৱা পতি সেৱাৰ কাৰণত যিমানখিনি তেওঁ সেৱা শুশ্ৰূষা কৰিলে, সেই সেৱা শুশ্ৰূষাৰ তুলনাৰে আৰু সেই সেৱা শুশ্ৰূষা সন্তুষ্ট হৈ তেওঁৰ স্বামী বা স্বয়ং ৰজা দশৰথেও তেওঁক বৰদান দিবৰ কাৰণে তেওঁ প্ৰস্তুত হ'ল আৰু সুধিছিল, তোমাক কি বৰ লাগে কোৱা, তুমি মোক সেৱা শুশ্ৰূষা কৰি এনেকৈ উপকৃত কৰিলা, গতিকে মই যি নহওক মই তোমাক বৰদান দিবৰ কাৰণে মই প্ৰস্তুত আছোঁ, কোৱা কি বৰ লাগে। তাৰপিছত সেইখিনি সময়ত কৈকেয়ী ভাবিব পৰা নাছিল যে ভাৰ্যাৰ ধৰ্ম নাৰীৰ ধৰ্ম তেওঁ পালন কৰিবলৈ যাওঁতে স্বামীৰ পৰা যে কিবা এটা সুকীয়াকৈ আৰু বৰদান লাগে, কিবা এটা বৰ ল'ব লাগে, এই কথাবিলাক অনুভৱেই কৰা নাছিল। গতিকে সেই সময়ত তেওঁ কিন্তু সেই বৰদান লোৱাৰ পৰা তেওঁ বিৰত থাকি কৈছিল যে মোক কোনো বৰ নহয়। গতিকে আপোনাৰ সেৱা শুশ্ৰূষাৰ ধৰ্মই মোৰ পৰম ধৰ্ম, নাৰীৰ ধৰ্ম, সেইখিনি কৰিবলৈ যাওঁতে যদি কিবা ক'ৰবাত খুটি নাতি হৈছে তাক লৈ আপুনি যেন কৃপা কৰে, ক্ষমা কৰে। কিন্তু তেতিয়াই দশৰথে তোমাক কৈছিল যে মই যিহেতু তোমাক বৰদান দিম বুলি মনতে অংগীকাৰ কৰিলোঁ, গতিকে এই বৰ এদিন হ'লে মই তোমাক দিবই লাগিব আৰু এদিন হ'লে তুমি এই বৰটো ল'ব লাগিব। তেতিয়া অকণমান হাঁহি মুখে ৰগৰ কৰি কৈকেয়ীয়ে কৈছিল, যদি আপুনি কেতিয়াবা মোক বৰদান দিব বিচাৰে বা মই যেতিয়া আপোনাক বৰৰ প্ৰয়োজন বুলি যেতিয়াই ভাবিম বাৰু তেতিয়াই হ'লেও হ'ব, গতিকে এতিয়া আৰু মোক কোনো বৰ নালাগে। এনেতে কথাবিলাক ৰৈ গৈছিল আৰু সমস্ত কথা কৈকেয়ী পাহৰি গৈছিল। আৰু কৈকেয়ীয়ে নিজৰ পুত্ৰ ভৰততকৈ ৰামচন্দ্ৰক আটাইতকৈ বেছি তেওঁ ভাল পাইছিল, চেনেহ কৰিছিল। এয়া হৈছে মাতৃৰ এটা ধৰ্ম। কিন্তু কালক্ৰমত মন্থৰৰ কু অভিপ্ৰায় যেতিয়া তেওঁৰ কৰ্ণত বা মনত দকৈ সাঁচ বহুৱাবৰ কাৰণে যেতিয়া বিষ বাষ্পৰ দৰে ক্ৰিয়া কৰিলে, মন্থৰাৰ প্ৰথমতে ভৰতক ৰজা পতাৰ মানতেৰে এতিয়া তেওঁ ৰোগ ঘৰত পৰিল। আৰু এই কথাটো মনত পেলাই এতিয়া বৰদান দিয়াৰ কাৰণত কৈকেয়ীয়ে দশৰথক মনত পেলাই দিলে যে আপুনি যে মোক বৰ দিম বুলি আপুনি কেতিয়াবা বাক্য দিছিল, আজি আপুনি সেই বৰ দিম বুলি কৈ আজিলৈকে মোক নিদিলে, কিন্তু এইখনত মই আপোনাৰ পৰা সেই বৰদান বিচাৰিম, কওক আপুনি দিব নে নিদিব। লগতে ৰজাইতো ক'ব লগা হ'ল যে হয় মই তোমাক দিম বুলি কৈছিলোঁ, গতিকে তুমি যি বৰ বিচাৰা মই তাকে দিম। কিন্তু দশৰথে ভাবিব পৰা নাছিল যে জগতক নিৰাশা কৰা তেওঁকো
ভাবিব নোৱাৰা এটা সংকটত তেওঁ এই বৰদানেৰে প্ৰভাৱ পেলাব। দশৰথে সেই সময়তো বাক্য দিছিলে, হয় আগতে মই দিম বুলি কৈছিলোঁ, এতিয়া যদি তোমাক বৰ লাগে নিশ্চয় মই তোমাক বৰদান দিম। কিন্তু এই শুভ কাৰ্যত যে কোনো কাৰণতে কাৰো মনত বিষাদৰ ভাৱ নাথাকে, তাৰ কাৰণে তুমি খোলা মনেৰে কোৱা, যি বৰ লাগে তাকে দিম। এই সুযোগতে কৈ দিলে যে ভৰতক ৰজা পাতিব লাগে। ৰামৰ পৰিৱৰ্তে ভৰতক যুৱৰাজ পাতিব লাগে, 1 নম্বৰ বৰ। 2 নম্বৰ বৰ যে ৰামক 14 বছৰ বনবাস দিব লাগে। কাৰণ মনত এটা কথা তেওঁ ভাবি লৈছে, ৰামচন্দ্ৰৰ উপস্থিতি ভৰতে কোনো কাৰণতে ৰজা হ'ব নোৱাৰে বা ৰজা নহয়। গতিকে ভৰতো ৰজা হ'ব লাগিব, আৰু তাৰ কাৰণে প্ৰয়োজনত ৰামক অযোধ্যাৰ পৰাই বিতাড়িত কৰিব লাগে। গতিকে বৰদানৰ নামত এই দুটা যেতিয়া পণ তেওঁৰ দশৰথক দি দিলে, দশৰথ মুখভৰি হৈ গ'ল। কি ক'ব, দিম বুলি কৈছিল, কিন্তু দিম বুলি এতিয়া তেওঁ বাক্য দিব নোৱাৰা হৈ গ'ল। নিদিলেও তেওঁক অস্বীকাৰ কৰিও এতিয়া তেওঁ সত্য বাক্য নষ্ট কৰিলে কি হ'ব। গতিকে তেওঁ ধৰ্ম সংকটত পৰি, আৰু সেই সময়ৰ পৰাই তেওঁ নিৰ্বাক হৈ গ'ল, নিশ্চুপ হৈ গ'ল, আৰু সুখত দুখত কান্দি কাটি হাইৰাণ হৈ গ'ল। ইফালে ৰামচন্দ্ৰই গোটেই কথাখিনি যেতিয়া গম পাই গ'ল যে পিতৃৰ সত্য পালি, এতিয়া মই কি কৰিব লাগিব। পিতৃয়ে যাক বাক্য দিম বুলি কৈছিল, এতিয়া সেই বাক্য মই ৰক্ষা নকৰিলে কোনে কৰিব। কাৰণ দশৰথেতো কোনো কাৰণতে বা পিতৃৰ কোনো কাৰণতে ৰামচন্দ্ৰক ক'ব নোৱাৰে যে বোপাই মই নিৰূপায়, গতিকে কৈকেয়ীৰ বাক্য ৰক্ষা কৰি মই তেওঁক বৰদান দিলোঁ, আৰু তুমি ৰাজ অভিষেকৰ পৰা বঞ্চিত হৈ তুমি বনবাসলৈকে যোৱা, কেনেকৈ ক'ব নোৱাৰে। ৰামচন্দ্ৰই এই অন্তৰাত্মাত দশৰথৰ মনোবেদনা বুজি পায়, তেওঁ নিজৰ পুত্ৰ ধৰ্ম ৰক্ষা কৰি নিজেই সংকল্প ল'লে যে মই ৰাজকাৰ্যৰ বিষয়ে সমস্ত বিলাক ত্যাগ কৰি মই পিতৃ সত্য পালে মই বনবাসলৈ যাম। সিদ্ধান্তৰ লগে লগে ঘোষণা হৈ গ'ল, সমস্ত অযোধ্যাত হাহাকাৰ লাগিল, আৰু সেই হাহাকাৰৰ মাজতে স্বয়ং সীতা দেৱীও ৰামচন্দ্ৰৰ লগতে তেওঁ বনবাসী হ'বৰ কাৰণে সংকল্প কৰিলে। ৰামচন্দ্ৰই বাধা দিছিল, কিন্তু সীতাই যিটো স্ত্ৰী ধৰ্ম, স্বামী শুশ্ৰূষাৰ ধৰ্মৰ কথা, প্ৰতিব্ৰত নাৰী এগৰাকী ধৰ্মৰ কথা যেতিয়া তেওঁ দোহাই দিলে, ৰামচন্দ্ৰইও তেওঁক বাধা দিব নোৱাৰা কৰিল। গতিকে সীতা দেৱী ওলাল। তাৰ লগে লগে লক্ষ্মণো তেওঁ অংগীকাৰ কৰিলে যে তুমি যদি বনবাসত যোৱা, তেতিয়াহ'লে মই তোমাৰ লগতো বনবাসত মই যাম। গতিকে ভাতৃ ধৰ্ম ৰক্ষা কৰি যেতিয়া লক্ষ্মণক সেই বাক্য প্ৰদান কৰিলে, গতিকে ৰামচন্দ্ৰ নিৰূপায় আৰু লক্ষ্মণ সীতাক লৈ তেওঁ বনলৈ যাবলৈ সাজু হ'ল। আৰু সেই সময়ত ভৰত আৰু শত্ৰুঘ্ন অযোধ্যাত নাছিল কাৰণে তেওঁলোকে লক্ষ্মণৰ দৰে পণ ল'বলৈ তেওঁলোকৰ সুযোগ নহ'ল। বাৰু যি কি নহওক, এনেদৰে যেতিয়া সত্য বাক্য ৰক্ষা কৰি ৰামচন্দ্ৰই সন্ন্যাসীৰ বেশ ধাৰণ কৰি অযোধ্যাৰ পৰা গুচি আহিল বনবাসৰ উদ্দেশ্যে, তাৰ পিছতে ভৰতক যিহেতু খা খবৰ দিয়াই মোমায়েকৰ গৃহৰ পৰা লৈ আহিল, লৈ অহাৰ পিছত সমস্ত কথা জানিলে, আৰু সেইখিনি সময়ত ৰাম, লক্ষ্মণ আৰু সীতা বনবাসৰ উদ্দেশ্যে বনলৈকে মহাযাত্ৰা কৰি আছে, আৰু নানা ধৰণৰ গালি গালাজ কৰি মনৰ দুখত কান্দি কাটি ভৰতে সংকল্প কৰিলে, মইতো ৰজা হ'ব নোৱাৰোঁ বা মই নহওঁ, গতিকে মই নিশ্চয় দাদা ৰামচন্দ্ৰক পুনৰ ঘূৰাই আনি মই আকৌ তেওঁকে
ৰজা হিচাপে দেখিব বিচাৰোঁ আৰু তেওঁক মই ৰজা হিচাপে মই পাব বিচাৰোঁ। আৰু এনেদৰে গোটেই বিষয়বস্তুবিলাক আগুৱাই গ'ল। ৰামচন্দ্ৰ গুচি যোৱাৰ লগে লগে পুত্ৰ শোকত ম্ৰিয়মাণ হোৱা দশৰথেও তেওঁ মৃত্যুবৰণ কৰিব লগা হ'ল শোকতে। আৰু এই গোটেই বতৰাবিলাক ভৰত আৰু শত্ৰুঘ্নে লৈ ৰামচন্দ্ৰক বিচাৰি আহি ৰামচন্দ্ৰক লগ পালে। লগ পাই দুখ সুখৰ গোটেই কথাখিনি পাতিলে, অভিপ্ৰায়খিনি ব্যক্ত কৰিলে। ৰামচন্দ্ৰই ভৰতক বুজাই বঢ়াই তেওঁ অযোধ্যালৈ পঠিয়ালে। আৰু অযোধ্যালৈ ঘূৰি আহিবৰ কাৰণে বাধ্য হৈও ভৰতে কিন্তু অংগীকাৰ কৰিলে, আপুনি যদি ৰজা নহয় তেতিয়াহ'লে ময়ো ৰজা হ'ব নোৱাৰোঁ। আপুনি যদি মোক আজ্ঞা দিয়ে আপোনাৰ আজ্ঞা মই পালন কৰিম, কিন্তু ৰজা হৈ আপোনাৰ আজ্ঞা মই কেতিয়াও পালন কৰিব নোৱাৰোঁ। মোৰ মনত আপুনি ৰজা, যেনেকেই নহওক এই সিংহাসনত মই কোনো দিন আৰোহণ নকৰিম। গতিকে আপোনাৰ প্ৰতীক হিচাপে আপুনি মোক কিবা এপদ দিব লাগিব। আপোনাৰ পাদুকাযোৰকে মই মূৰত তুলি লৈ তাকেই মই ৰজা বুলি, ঈশ্বৰ বুলি, গুৰু বুলি মান্যতা কৰি তেওঁৰ আদেশ মতেই মই তোমাৰ আজ্ঞা অনুসৰি মই নিশ্চয় ৰাজকাৰ্য সম্পাদন কৰিম। কিন্তু তুমি যিদিনাখনে 14 বছৰ বনবাসৰ অন্তিম ক্ষণ হ'ব, সেই ক্ষণলৈকে মই ৰৈ থাকিম। সেই ক্ষণ যদি কিবা কাৰণত যদি পাৰ হৈ গুচি যায়, আপুনি যদি অযোধ্যাত উপস্থিত হোৱাত বিলম্ব কৰে, তেতিয়াহ'লে সেই মুহূৰ্ততে মই প্ৰাণ ত্যাগ কৰিম। এনেকৈ অংগীকাৰ কৰি ঘৰত পুনৰ অযোধ্যালৈ ৰামৰ খড়গলৈ গুচি আহিল। গুচি অহাৰ পিছত এতিয়া অযোধ্যাত উপস্থিত হৈ তেওঁ সংকল্প কৰিলে যে অযোধ্যাত ৰামচন্দ্ৰ নাই, প্ৰভু ভগৱন্তৰ ৰূপে এই ৰাম নাই, মোৰ ৰজা হওক বা ঈশ্বৰ হওক, গুৰু হওক, ককাই হওক, সমস্ত জ্ঞানেৰে তেওঁক যেনেকৈ ধাৰণা কৰে, সেইটো যেতিয়া অযোধ্যাত নাই, ময়ো সেই অযোধ্যাত আৰু নাথাকোঁ। তেওঁ সংকল্প কৰিলে ৰামচন্দ্ৰই যি বাকলি বসন পিন্ধি সন্ন্যাসীৰ বেশেৰে ৰাজকীয় সমস্ত মৰ্যাদা ত্যাগ কৰি তেওঁ বনবাসী হ'ল, সন্ন্যাসী হ'ল, ময়ো আজি অযোধ্যাত থাকি সেই ৰূপেৰে, সেই ব্ৰতেৰে ময়ো সন্ন্যাসী বেশেৰে ৰামচন্দ্ৰৰ আদেশ মই পালন কৰিম। এইকাৰণে তেওঁ অযোধ্যাত থাকিলে তেওঁ মন প্ৰাণ নিশ্চয় ব্যথিত হৈ থাকিব, দুখিত হৈ থাকিব। তাৰ কাৰণে তেওঁ অযোধ্যাত নাথাকি তেওঁ অন্য এক ঠাইত থকাৰ যিটো সংকল্প, সেই সংকল্পটো তেওঁ কৰিছে। আৰু অযোধ্যাত কেৱল শত্ৰুঘ্নক ৰাখি শত্ৰুঘ্নৰ জৰিয়তে অযোধ্যাত প্ৰতিপালন কৰাৰ ব্যৱস্থা কৰিছে। গতিকে ইমানলৈকে কাহিনী আগবাঢ়িছে। ইয়াৰ পিছত আজি মহা ৰামায়ণৰ বাকী যিখিনি বিৱৰণ পৰৱৰ্তী নিশ্চয় আমি আলোচনা কৰিবলৈ যাম। এইখিনি কৰিবলৈ যাওঁতে আজি আমাৰ ৰামায়ণৰ টিকাকাৰ মাধৱ মণ্ডলী মূলতঃ এই ৰামায়ণ সংস্কৃতৰ পৰা অসমীয়ালৈ প্ৰথমতে নিবন্ধ কৰিছিল। আৰু এই ৰামায়ণখনকে যেতিয়া উৱলি যোৱা অৱস্থাত, জহি খহি যোৱাৰ অৱস্থাত শংকৰদেৱ গুৰুজনাই যেতিয়া উদ্ধাৰ কৰিলে, এই ৰামায়ণক পূৰ্ণতা দিবৰ কাৰণে স্বয়ং শংকৰদেৱে মাধৱদেৱে দুয়োজনে লগ লাগি সপ্তকাণ্ড ৰামায়ণৰ প্ৰথম চোৱা আদিকাণ্ড আৰু উত্তৰাকাণ্ড, প্ৰথম আৰু শেষ এই দুয়োটা খণ্ড জহি খহি হেৰাই গৈছিল। আৰু নানা শাস্ত্ৰ পৰম সাদৰে পূজা
নাইকে হৰি সহদা অথাকে চৈধ্য বৰিষ পঢ়ি যাইব খেতিখন